নমস্কাৰ। আজি আমি অসম দাপোনৰ দৰ্শকক চিনাকি কৰাই দিব ওলাইছোঁ এনে এজন ব্যক্তিৰ সৈতে, যিজন ব্যক্তি সৰুৰে পৰাই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছে। তেখেতে চাকৰি সূত্ৰে এতিয়া মালিগাঁৱত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱেত তেওঁ কৰ্মৰত। তেওঁ সংগীতৰ চৰ্চা কৰি আহিছে খুব শিশুকালৰ পৰাই। সংগীতৰ লগতে তেওঁ নাটকৰ লগতো জড়িত এজন সুপৰিচিত ব্যক্তি, যাৰ নাম দেৱ কুমাৰ ৰামছা। এয়া আপোনালোকৰ সন্মুখত দেৱ কুমাৰ ৰামছা ডাঙৰীয়া। নমস্কাৰ। ৰামছা দা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। ধন্যবাদ। আপুনি আমাক জনাওক, আপুনি সাংস্কৃতিক জগতখনৰ লগত কেতিয়াৰ পৰা কেনেধৰণে জড়িত হ'ল? সাংস্কৃতিক কলৈ মই অহাৰ বুলি ক'লে মই বৰ সৰু কালৰ পৰাই আহিছোঁ। তাকেইতো আমি গম পাইছোঁ এইটো কথা, সেইকাৰণে উল্লেখ কৰিছোঁ কথাটো। মই বৰ সৰুতে তাৰমানে বৰ দেউতাৰবিলাক গানবিলাক শুনি শুনি বৰ আনন্দ পাইছিলোঁ। দেউতাই খুব ভালেই গান গাইছিলে আৰু জানা হোৱাৰ পৰা তাৰমানে মই বিশেষকৈ ৰেডিঅ'ত গান শুনি শুনি গান গাবলৈ খুব চেষ্টা কৰিছিলোঁ। আৰু গানৰ লগতে মোৰ আটাইতকৈ ভাল লগা এটা আছিলে বাঁহীৰ সুৰ আৰু দতৰা। এই বাঁহী মোৰ জেঠাৰ ল'ৰা উপেন ৰাভা বুলি, তেওঁ ভাল বাঁহী বজাইছিলে। আৰু সেই সময়ত আমি যেতিয়া আছিলোঁ সৰুতে যাত্ৰা পাৰ্টি আছিলে, যাত্ৰা পাৰ্টিত খুব তেওঁ বাঁহী বজাইছিলে আৰু ইমান ধুনীয়া বজায়। শুনি শুনি মই সৰুৰ পৰাই কেনেকৈ বাঁহী বজায় বা কেনেকৈ বাঁহী সজায় বাঁহ কাটি কাটি আনি নিজে বাঁহী বনাবলৈ ধৰিছিলোঁ। আপোনাৰ জন্মস্থান শৈশৱকালটো? মোৰ জন্মস্থান হ'ল আমাৰ পশ্চিম গুৱাহাটীৰ লোহাৰঘাট বালাপুৰ নামে ঠাই। তাতে মোৰ পঢ়া শুনা হৈছে আৰু তেতিয়াৰ পৰাই মই যেতিয়া জনা হ'লোঁ এই বাঁহী আৰু গান এই দুয়োটাক লৈয়ে মই ব্যস্ত হৈ গৈছিলোঁ। অৱশ্যে পঢ়াৰ কালত সেইখিনি সময়ত মই পঢ়াটো কিন্তু খুব ভাল আছিলে। মোৰ যিজন মাষ্টৰণী আছিলে, এই মাষ্টৰণী বুলি কোৱাৰ লগে লগে তেওঁ আমাৰ আচলতে জেঠাইয়ে হয়, জেঠাই জেঠী। আমি আৰু গাঁৱলীয়া মানুহ গোটেই জেঠী বুলিয়ে মাতোঁ। জেঠাই এই জেঠী বুলি কোৱাৰ লগে লগে মোৰ তাৰমানে মনত পৰিছে, মোৰ আপাৰ আছামত যাওঁতে মই বোলো জেঠী বুলি মাতিলোঁ। জেঠী, এতিয়া জেঠী ক'ত আছে? এই হেৰিতে আছে, ঘৰতহে আছে। তেতিয়া লাজ পাইছিলোঁ তাৰমানে ওপৰৰ আপাৰ আছামৰ ভাষা লৈ। তাৰ উপৰি পেহাৰ পৰাও মই এনেকুৱা এটা অপমান পাইছিলোঁ যে তোমালোকে কি ভাষাও ক'ব নাজানা নেকি? কোন জেঠী কি জেঠাই? স্থান বিশেষে বেলেগ বেলেগ ধৰণে পোৱা যায়। হয়, বেয়া কথা নহয় বাৰু। হয় হয়। আৰু যিয়ে নহওক, আজি মোক যিহেতু আমাৰ এই অসম দাপোনৰ পৰা মোৰ যে পৰিচয় দিবলৈ বা পৰিচয় কৰাবলৈ বিচাৰিছে, তাৰ বাবে এই অসম দাপোনৰ সকলো সদস্যকে মই ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ অৱশ্যে এইবিলাকত প্ৰতি পাব্লিচিটিৰ কাৰণে মোৰ একেবাৰে ইচ্ছা নাই। মই সৰুতে যিমানবিলাক এৱাৰ্ড লৈছিলোঁ, স্কুলত গৈ মই ক্লাছ 4তেই একদম বেষ্ট ছিংগাৰ হৈছিলোঁ। মই গান গাইছিলোঁ তাৰমানে, আৰু সেই গানটো আছিলে মোৰ অতি ভাল লগা। সেইখিনি সময়ত আমাৰ খগেন মহন্তদেৱ। অলপ গুণগুণাই দিব পাৰিব নেকি? সেই গানটো আছে নেকি? আছে 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 অলপ গুণগুণাই দিয়া। মা আমি শদিয়ালৈ যামে, মা আমি সৎ ফুল খামে, বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোন, বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোন, মা আমি শদিয়ালৈ যামে, মা আমি সৎ ফুল খামে। এই গানটোৱে মই
প্ৰথম মানে হাইস্কুলত তেতিয়া আমাৰ এতিয়া নিচিনা ক্লাছ 5 ক্লাছ 6 নাছিলে। তেতিয়া আমি সমান প্ৰথম মান দ্বিতীয় মান এনেকৈহে মানে তৃতীয় মান এনেকৈহে আছিলে। তাৰপিছতহে আমাৰ হাইস্কুললৈ ক্লাছ 4ত গুচি গৈছিলোঁ। গতিকে এতিয়াৰ নিচিনা আৰু তেনেকুৱা নহয়, আমি বৰ সৰুতেই যাব লগা হৈছিলে। আৰু সৰু থকাৰ কাৰণে মোক বাৰে বাৰে মোক মানে স্কুলতে ৰাখি দিছিলে বহুতবাৰ। আৰু তাৰ যিয়েই নহওক, তেতিয়াৰ পৰা আৰু মই ক্লাছ 6ত গৈ মই স্কুলৰ এই গানৰ মানে হেড ছাৰে ভাল পোৱাৰ কাৰণে মোক একদম কি কৰিছিলে, স্কুলত এই মিউজিক ছেক্ৰেটাৰী বনাই দিছিলে ক্লাছ 6তেই। বাহ, এইটোতো গৌৰৱৰ কথা। গৌৰৱ মানে তেতিয়াতো হাৰমনিয়াম বজাবলৈ নাজানো, হাৰমনিয়াম নাই, একো নাই, কি কৰিম আৰু এই অলপ মোৰ পেহীৰ এটা হাৰমনিয়াম আছিলে, তাতে অলপ মানে বজাবলৈ শিকিছিলোঁ। মানে আনুষ্ঠানিক কোনো শিক্ষা নাই আমাৰ। তাৰপিছত মই সেই গোটেই মিউজিক ছেক্ৰেটাৰী হোৱাৰ পিছত তাৰ পৰা মই হাৰমনিয়ামটো এবছৰৰ কাৰণে ঘৰতে ৰাখি দিছিলোঁ। তাৰপিছৰ পৰা হাৰমনিয়াম মই তেনেকৈ শিকিলোঁ। তাৰপিছততো আৰু ডাঙৰ ঘৰত মই অৱশ্যে গাঁৱত থকা নাই, মই পেহীয়ে পঢ়াবৰ কাৰণে বৰপেটালৈ লৈ গ'ল। আৰু বৰপেটাতেই মোৰ মানে পেহীয়ে ভাল পায় মানে গান, তাতো স্কুলত চবতে মই মানে ফাৰ্ষ্ট ছেকেণ্ড আনকি মানে নাটকৰ প্ৰতিও মোৰ সৰুৰ পৰাই হেৰি আছিলে। আৰু ক্লাছ 4তে মই এখন নাটক লিখি লৈছিলোঁ, মানে আমাৰ বুৰঞ্জীমূলক টিপু চুলতানৰ, আমাৰ গজনীৰ টাইমূৰৰ। আৰু যিয়ে নহওক, তাৰ পৰা মই কিন্তু প্ৰায় 81লৈকে গান গাই ফুৰিলোঁ। 81লৈকে 1981লৈকে। তাৰপিছত কিন্তু মই 82ৰ পৰা সম্পূৰ্ণ বাদ দিছোঁ, মানে এই জীৱিকাৰ তাৰণাত। কাৰণ মই দেখিলোঁ যে এই গান বাজানা আমাৰ নিচিনা মানুহৰ কাৰণে বা বাঁহী বাজাই কিছু উপাৰ্জন হৈছিল যদিও, সেইখিনি সময়ত কিন্তু মই আকৌ ফুটবল ভাল প্লেয়াৰ এটা আছিলোঁ। খেলা ধৰাৰ লগতো জড়িত, এটা নতুন কথা শিকিলোঁ আজি। খুব মানে মই কলেজ লাইফত তাৰমানে মই ডক্টৰ মনোজ শৰ্মা নামে মই মেডিকেল কলেজৰ হৈ এই ইণ্টাৰ কলেজত আমি খেলিছিলোঁ। ছেকেণ্ড ৰাউণ্ডত হাৰি গৈছোঁ বকৰ কলেজৰ লগত। আচ্ছা, আপুনি কি বুলি কয়, আমাৰ বাদ্যযন্ত্ৰৰ হেৰিটো আপোনাৰ কেনেধৰণে আগবাঢ়িলে, কেনেদৰে শিকিলে, বাঁহী কেনেকৈ বজাব শিকিলে? বাঁহীত ক'লোঁ নহয় মই যে মোৰ জেঠা আমাৰ উপেন ৰাভা জেঠাৰ ল'ৰা, তেখেতৰ পৰা মানে সেইখিনি সময়তে মই বহুত বাঁহী বজাই তাৰ পৰা মানে বাঁহী কিনি নিলোঁ, বাঁহী কৰিলোঁ, বাঁহী এনেকৈ বজাই ডেইলি বজাই থাকোঁ, বজাই মানে বহুত। তাৰ উপৰি মই প্ৰায় 79-81ৰ ভিতৰত তাৰ আগতেও মই ৰেডিঅ' চেণ্টাৰ বা টিভি চেণ্টাৰত মই বিভিন্ন এই বাঁহীৰ সংকটত বহিছোঁ, বহুত আৰ্টিষ্টক কৰিছোঁ। তাৰ উপৰি আমাৰ আমাৰ ৰেডিঅ' আৰ্টিষ্ট আছিলে আমাৰ দীপিকা ফুকন বুলি, আমাৰ গোৱালপৰীয়া লোকগীত গাইছিলে। তেখেতৰ লগত বিহুত মই খুব মানে বাঁহী সংকট কৰিছোঁ। তাৰপিছত ইফালে আমাৰ ঋদিপ দত্ত, তেওঁৰ গান খুব গাইছিলোঁ মই, মানে বাঁহী বজাই ভাল পাইছিলোঁ। মোৰ দাদা ৰাণা প্ৰতাপ ৰাংচা, তেওঁ একদম ভাল একদম গীটাৰিষ্ট। সেইখিনি সময়ত সেই গীটাৰৰ দ্বাৰাই তেওঁ মানে বহুত ইনকাম কৰিছিলে। ইঞ্জিনিয়াৰ পঢ়াৰ পিছতো ঋদিপ দা, আমাৰ অপূৰ্ব বেজবৰুৱা, এওঁলোকৰ লগত জেপি দাটো মানে মোৰ দাদাৰ ঘৰত নাহিলে তাৰ মানে শান্তিয়ে নাই এনেকুৱা। সাংস্কৃতিক পৰিৱেশ আপোনালোকৰ ঘৰত আছে গোটেইখিনি। আৰু তাৰ উপৰি অৱশ্যে মোৰ আটাইতকৈ ডাঙৰ কথা হ'ল মোৰ পেহী, মোৰ দেউতা, এওঁলোকৰ মোৰ ফটো আছিলে, মানে একেলগে বিষ্ণু ৰাভাৰ লগত উঠা। সেই ফটো মই ৰাখিছিলোঁ, কিন্তু এই মানে হেৰিত আমাৰ বানপানীৰ সময়ত মানে বিশেষকৈ ইয়াতে মানে মালিগাঁৱতে মোৰ মানে কোৱাৰ্টাৰত থাকোঁতে
তাত মানে পানী উঠিলে, পানী উঠি গোটেই নষ্ট হৈ গ'ল, গোটেই সম্পূৰ্ণ সেইবিলাক নোহোৱা হৈ গ'ল। গতিকে আমাৰ বিষ্ণু ৰাভাৰ হেৰিৰ লগতো তাৰমানে মানে গানৰ সাংস্কৃতিকৰ লগত মানে খুব জড়িত আছিলে। সিয়াতো ভাল গান গায়, মোৰ দেউতাইতো বৰ ধুনীয়া গান গাইছিলে একদম, কিন্তু দেউতাৰ সেইবিলাক নাই। তথাপি মই যেতিয়া এই 1982ৰ পিছৰ পৰা যেতিয়া আমাৰ আন্দোলনৰ কাৰণে গাঁৱলৈ গুচি গ'লোঁ, গাঁৱলৈ গুচি গৈ মালিগাঁৱৰ পৰা গুচি গৈ তাতে থকাৰ পিছত যেতিয়া অলপ মানে হেৰি হ'ল, মানে আমাৰ এই বিদেশী খেদা আন্দোলনৰ পিছত, তাৰপিছত অলপ মানে সুস্থ পৰিৱেশ আহিলে। তাৰপিছত ইয়ালৈ আহোঁ, আহি মই প্ৰায় এই কালচাৰেল লগত মানে বাঁহী বজোৱা বা গান গোৱা কিবা কৰা এইবিলাক সকলোবিলাক মই এৰি পেলাইছিলোঁ। এতিয়া এই কেৱল মই নিজৰ মানে জীৱিকাৰ কাৰণে বিভিন্ন পন্থা হাতত লৈছিলোঁ। কিন্তু এই কালচাৰেল যিহেতু এটা মানে এনেকুৱা বস্তু এটা, শিল যেনেকৈ হজম নহয়, এই শিল্পীটো মই মানে যেন পেটত ভৰাই থৈছোঁ, এইটো হজম হোৱা নাই। গতিকে মোৰ সেইটো মাজে মাজে উক দিয়ে। আৰু বিশেষকৈ নাটকৰ কাৰণে মোৰ বিশেষকৈ আমাৰ নৱজ্যোতি ক্লাবত গান গাইছিলোঁ আৰু বাঁহী বজাইছিলোঁ। আমাৰ বিশেষকৈ মুৰাৰী শৰ্মা, আমাৰ প্ৰয়াত মুৰাৰী শৰ্মা, আৰু আমাৰ উমেশ শৰ্মা, আৰু বিশেষকৈ মই ইয়াতে বাঁহীৰ কাৰণে মই নাম ল'ব লাগিব মানে বজোৱা ক্ষেত্ৰত পংকজ নেওগ। এই পংকজ নেওগে মানে কি কৰিলে, মোক নাটকৰ কাৰণে, মিউজিকৰ কাৰণে বাঁহী দতৰা যত যি লাগে এইবিলাক তাৰমানে মোক হেৰি দিলে, এই বজাবৰ কাৰণে মানে বৰ অনুৰোধ কৰিছিলে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, মোৰ মানে মাননীয় এতিয়াতো তেখেত নাই, হেম ভট্টাচাৰ্য, তেওঁ মোক যথেষ্ট মৰম কৰিছিলে। যিকোনো নাটক ক্ষেত্ৰত আমাৰ ইয়াত মালিগাঁৱত তেওঁ মোক সদায় কৈছিলে যে, বাবা দেৱ, তুমি এইবিলাক এই ক্লাছিকেল বাজাব নালাগে, বুজিছা। এই আমাৰ যিবিলাক ফক আছে নহয়, সেই ফকবিলাক তুমি পেথছ হিচাপত, কৰুণ হিচাপত তুমি বজাই দিবা, সেয়ে যথেষ্ট, তোমাৰ এইবিলাক কৰিব নালাগে। আৰু সেয়ে বোধ হয় মই এতিয়াও মানে হেমভট্ট খুৰাৰ মানে আশীৰ্বাদত এতিয়াও মই যিমান মানে মিউজিক কৰিছোঁ, কিবা কৰিছোঁ, মই সেই আমাৰ থলুৱা অসমীয়া সংস্কৃতিৰ যিবিলাক মানে আমাৰ গান বা হওক সেইবিলাকৰ বাহিৰত মই আজি এই মিউজিক দি থাকোঁ। আমি তেখেতৰ বিষয়ে কিছু কথা গম পালোঁ বা তেখেত আৰু জানিম আমি, কিন্তু এই চেগতে আমি তেখেতৰ পৰা অলপমান বাঁহীৰ সুৰ শুনিব বিচাৰিছোঁ। আপুনি যদি বেয়া নাপায় অকণমান বাঁহীৰ। আচ্ছা, বাঁহী বজাওঁ। হয়, বাঁহী বজাওঁ বুলি কওঁতে যিহেতু এতিয়া বহাগৰ বতৰ, সেয়ে মই বিহুৰ সুৰত আমাৰ জুবিনদাৰ গান আছিনায়াং তাকে অলপ বজাই দিওঁ। ঠিক আছে, এতিয়া আপোনাৰ মতে বজাওকচোন।
খুব ভাল লাগিল। আমাৰ দৰ্শকসকলেও নিশ্চয় বাঁহীৰ ফূৰ্তি শুনি খুব ভাল পাইছে। বাঁহীৰে এটা আমি আপোনাক অনুৰোধ কৰিব পাৰোঁ নেকি এটি গীত এটি? মোৰ ইয়াতে ভাল লগা গীত আছে, এই হিন্দী বোলছবি এখনৰ, পুৰণি হিন্দী বোলছবি পংখ বিনা উৰ যায়, সেই গীতটো আপুনি সেই গীতটোতো আমি বৰ আনন্দ কৰিছিলোঁ, এতিয়াও মোৰ মনত পৰি থাকে। আমি য'তেই নাটক কৰিবলৈ যাওঁ বা কিবা কৰিবলৈ যাওঁ, আমি খুবেই এইটো গানক লৈ পিনে আমি সদায় মানে ৰাতিপুৱা কি গধূলি কি সকলো সময়তে এই গানটোৱে কৰা হৈছিলে। গতিকে অলপমান ঠিক আছে বজাই দিছোঁ। খুব সুন্দৰ, খুব আপ্লুত হ'লোঁ ৰাংচা ডাঙৰীয়া। আমি ৰাংচা ডাঙৰীয়াৰ লগত বহুখিনি কথা পাতিলোঁ, তথাপি আৰু বহুখিনি কথা জানিবলগীয়া আছে। আপুনি কৰ্মসূত্ৰে উত্তৰ পূব সীমান্ত ৰেলৱেত কৰ্ম কৰি আছে। সেই ক্ষেত্ৰখনতো আপুনি সাংস্কৃতিক জগত বা নাটকৰ লগত জড়িত বুলি আমি জানো। তাৰ বিষয়ে কিছু কথা আমাক অৱগত কৰাব নেকি? অৱশ্যে আমাৰ ৰেলৱে বুলি কোৱাৰ লগে লগে হয়তো মোৰ জীৱনটোৱে মোৰ চেঞ্জ হৈ গ'ল ইয়াত। কাৰণ মই যিটো ভুগি আছিলোঁ, মই ভাবিছিলোঁ যে জীৱনত একো নহ'ব নেকি। কাৰণ তেতিয়া সেই সময়ত এই আমাৰ সংস্কৃতিৰ লগত জড়িত মই যিবিলাক বাঁহী বা কিবা এইবিলাকৰ নাটকৰ জড়িত আছিলোঁ, সেই সকলোতে মই কেৱল যে কিবা কৰিব পাৰিমগৈ, জীৱনত উন্নতি হ'ব, সেইটো ভবা নাছিলোঁ। আৰু সেয়ে হয়তো মোক মানে এনেকৈ এটা সুবিধা দিলে ৰেলৰ পৰা, যিটো সুবিধাৰ কাৰণে মই আজি সঁচাকৈ মই গৌৰৱান্বিত আমাৰ ৰেলৰ কৰ্মী হিচাপে। আৰু এই ৰেলৰ কৰ্মীৰ হোৱা হেতুকেই আজি হয়তো মোৰ এই যিটো সাংস্কৃতিকৰ লগত মোৰ জড়িত হৈ আছোঁ, ইয়াত যথেষ্ট মই আমাৰ ৰেলৰ পৰা মই যথেষ্ট সুবিধা পাইছোঁ। সেই চেগতে মই আমাৰ NF ৰেলৱেৰ আমাৰ বিশেষকৈ মোক যিহেতু এই সাংস্কৃতিকৰ কাৰণেই মানে GMৰ কাৰণে মই যথেষ্ট সুবিধা পাইছোঁ। আৰু এই সুবিধাই হয়তো মোক মানে বহুত ওপৰলৈ তুলি লৈ গৈছে। আৰু বিশেষকৈ মই এই ৰেলত থাকি ইমান বছৰে আজি প্ৰায় 18 বছৰ হ'ল। এই 18 বছৰত মই যথেষ্ট মানে ৰেলৰ হৈ NF ৰেলৱেৰ হৈ ইণ্টাৰ ৰেলৱেৰ মানে অজস্ৰ এৱাৰ্ড আনিবলৈ মই সক্ষম হৈছোঁ। আৰু এই হয়তো মোক মানে জীৱনলৈ মানে জীয়াই থকাৰ এটা হাবিয়াস আহি গ'ল। নহ'লে মোৰ হয়তো কেতিয়াবাই এই মোৰ সাংস্কৃতিৰ বিষয়ে মানে তললৈ গুচি গ'লহেঁতেন আৰু বোধহয় নিশেষ হৈ গ'লহেঁতেন। আৰু এইটোৰ বাবেই মই এই অসম দাপোনৰ জৰিয়তে মোৰ যি এটা সুবিধা দিলে আজি, আৰু এইটো মই গৌৰৱান্বিত যে এই অসম দাপোনৰ কাৰণে আজি মোক যে মই যে ৰেলৰ হৈ যে ইমান মানে জীৱনৰ কাৰণে ওপৰলৈ যাব পাৰিছোঁ, তাৰ বাবে সকলোকে এই চেগতে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপুনি তাৰ আগতেও আৰু আপুনি অভিনয় কৰে অলপ অলপ,
মাজে মাজে অভিনয় মাজে মাজে নহয়, অভিনয় মই যথেষ্ট কৰিছিলোঁ। মই অভিনয় আমি যেতিয়াৰ পৰা আপোনাক গম পাইছোঁ ধৰক, যেতিয়াৰ পৰা আপোনাক মই লগ পাইছোঁ, অভিনয় মোৰ এটা মানে পেচা আছিলে, মোৰ একদম পেচা আছিলে মোৰ। মই স্কুল লাইফত বোধহয় ক্লাছ 8ৰ পৰা যিমান নাটক কৰিছোঁ, মোৰ এতিয়ালৈকে মোৰ মানে কেতিয়াও যে মই কিবা বেষ্ট এক্টৰ পোৱা নাই মই ক'বই নোৱাৰোঁ। তাৰমানে আচ্ছা, বেষ্ট ডাইৰেকশ্যন, বেষ্ট এক্টৰ, বেষ্ট মিউজিচিয়ান, এই তিনিটা স্কুল লাইফত মই সম্পূৰ্ণ। তাৰপিছত অৱশ্যে কলেজত আহি মোৰ কেৱল নাটকত মই ছেকেণ্ড বেষ্ট এক্টৰহে পাইছিলোঁ, ছেকেণ্ড বেষ্ট এক্টৰ পাইছিলোঁ। আৰু গানতো মই তেনেকৈ মানে ইমান মানে পোৱা নাই, ছেকেণ্ডৰ বাহিৰে ফাৰ্ষ্ট হ'বলৈ নোৱাৰিলোঁ কেতিয়াও। ফাৰ্ষ্ট হ'বলৈ নোৱাৰিলোঁ, এটা আপোনাৰ খুব থাকি গ'ল এটা খুব থাকি গ'ল। কিন্তু দেখিলোঁ যে এইবিলাক মানে নাটক বা কিবা কৰি মানে আমি যে ক'ৰবাত কিবা কৰিব পাৰিমগৈ, সেইকাৰণে বোধহয় জীৱনলৈ সেইবিলাক মই এৰিয়ে পেলাইছিলোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা কি জানে, মোৰ এইবিলাক একো কৰিব নোৱাৰিম বুলি মই সকলো ক্ষেত্ৰতে তাৰমানে চিলাই মেচিনেই হওক, মানে এনেকুৱাও মানে জীৱনত ঘটিছে মোৰ, মানে কি মই নিজে চিলাই কৰি কাপোৰ, লং পেণ্ট চাৰ্ট পিন্ধিছিলোঁ। আচ্ছা, আৰু এই জীৱিকাৰ তাৰণাত আনকি মই মানে বেনাৰ লিখিছিলোঁ, আনকি জীৱনত হাজিৰাও কৰিছোঁ, দিন হাজিৰাও পৰ্যন্ত কৰিব লগা হৈছিলে। যাৰ ফলত মোৰ এই সাংস্কৃতিকৰ মানে প্ৰতি লাহে লাহে মোৰ মানে তাৰ পৰা মই আঁতৰি আহিছিলোঁ। কিন্তু এই মোৰ মানে ৰেলত সুবিধা পোৱাৰ পিছৰ পৰা কিন্তু মই উভতি চাব লগা হোৱা নাই। এজন সাংস্কৃতিক কৰ্মী হিচাপে এজন মানুহ কিমান কষ্টৰ সন্মুখীন হ'ব লাগে, এয়া এজন সাংস্কৃতিক কৰ্মীয়েহে উপলব্ধি কৰিব পাৰিব বা পাৰে। আপোনাক তথাপিও আমি আৰু দুই এটা কথা জানি আপোনাৰ পৰা আমি বিদায় ল'ম। আপুনি এটা গোষ্ঠীৰ লগত মালিকত জড়িত, নাট্য গোষ্ঠী, হয়, এইটো ৰংগৰাগ অসম বুলি হয় হয়। সেইটোৰ লগত আপুনি কেনেকৈ জড়িত হ'ল বা তাক কাক কাক লগ পালে, কেনেধৰণে আপুনি হেৰি হ'ল, সেই বিষয়ে দুটা জনাওক, আমাৰ দৰ্শকক জনাওক। আচ্ছা, এই কথা ক'বলৈ যাওঁতে আমি প্ৰথমতে আহিব লাগিব, মই পংকজ দাৰ নাম ল'ব লাগিব। পংকজ দাই কৈছিলোঁ নহয় যে পংকজ দাই মোক কি কৰিছিলে, এই নাটকৰ ক্ষেত্ৰত তাৰমানে মিউজিকৰ ক্ষেত্ৰত মোক মাতি লৈ গৈছিলে। আৰু তেতিয়া সেইখিনি সময়ত মোৰ বৰ্তমান সখী প্ৰকাশ মেধিৰ নাটক এখন আছিলে, যিখন নাটক মানে মই বিখ্যাত বুলিয়েই কওঁ। আৰু এখন শ্ৰেষ্ঠ, তেওঁৰ মানে জীৱনত লিখা শ্ৰেষ্ঠ নাটক বুলিয়ে মই অভিহিত কৰিম। সেইখন হৈছে মানে বিখ্যাত আমাৰ ঢুলীয়া সংস্কৃতিৰ ওপৰত। এই নাটকখনৰ লগত মই নিজেও জড়িত, সেইকাৰণে উল্লেখো কৰিছোঁ কথাটো। আৰু সেই নাটকখনৰ লগত যেতিয়া মানে মোৰ এই বাঁহীৰ কাৰণে তাৰমানে নাটক কৰিছিলোঁ, এই বাঁহী লৈ পিনে মোৰ যিটো মিউজিক দিছিলোঁ, সেই নাটকখনত বোধহয় মানে মই বাঁহী নবজালে আমাৰ মানে নাটকৰ অভিনয় কৰা লোকসকলে কেতিয়াও কিজানি মানে হেৰিটো নাপায়, মানে প্ৰাণে নাপায়, মানে নাটকৰ প্ৰাণে নাপাইছিল। মই এতিয়াও মনত আছে, মানে এই নাটকখনত লৈ কিমান যে মানে বেষ্ট মিউজিক পাইছোঁ, লেখযোগ নাই। তাকে আৰু সেই নাটকখনৰ পৰাই মোৰ বন্ধু মানে মোৰ সখী প্ৰকাশ মেধিৰ লগত মই জড়িত হৈ পৰোঁ। আৰু তাৰপিছত আৰু বিভিন্ন এনেকৈ কৰি লাষ্টত আমি বিভিন্ন ধৰণৰ নাটক কৰাৰ পিছত, সেইটো আঁতৰি যোৱাৰ পিছত আমি যেতিয়া নাটকখন কৰিলোঁ, নাটকখন কৰাৰ পিছত আমাৰ আমি মালিগাঁৱত মানে এটা গ্ৰুপ খুলিলোঁ, নাম হ'ল আমাৰ ৰংগৰাগ। আৰু এই ৰংগৰাগ আমি অল ইণ্ডিয়া বেচিছত কিমান নাটক কৰি ফুৰিছোঁ, চাৰিওফালে ঘূৰি ফুৰিছোঁ। সঁচাই আজি ভাবিলে আমাৰ সেই কথাবিলাক মোৰ বৰ মানে উৎফুল্লিত হৈ পৰোঁ মই। কাৰণ আমাৰ তেতিয়াই আমাৰ এই যে অসম দাপোনৰ পৰা মোৰ মানে ভাই যদিও মানে সমনীয়া নহয় যদিও মানে ভাতৃসম বন্ধু, এতিয়া আমি ইমান মানে হেৰি মানে যে আমাৰ সম্বন্ধটো এনেকুৱা, আমি বোধহয় এতিয়াও আমাৰ নিচিনা এনেকৈ কাৰো বোধহয় তেনেকৈ নাই নেকি, ভাৱ ধাৰণা হয়। কিন্তু আমি এতিয়াও সেই আমাৰ ৰংগৰাগৰ যিমান আমাৰ সদস্য আছোঁ, এতিয়াও আমি এইবিলাক কথাই কেতিয়াবা আলোচনা কৰোঁ।
আৰু হয়তো আৰু এই নাটকৰ পৰাই আমাৰ যিমানবিলাক হেৰি আছে সকলোবিলাকে মানে ৰংগৰাগক লৈয়ে আমি বহুত ওপৰলৈ গৈছিলোঁ। সেইকাৰণে আমি ৰংগৰাগৰ সদস্যখিনিৰ নামখিনি আপোনাৰ মুখেৰে যদি এবাৰ কৈ দিয়ে সকলোৱে অলপ উৎফুল্লিত হ'ব। আচ্ছা কোনকৈ জড়িত আছিল? বিশেষকৈ প্ৰথম আমি ৰংগৰাগ বুলি কোৱাৰ লগে লগে আমাৰতো আৰু নাট্যকাৰ প্ৰকাশ মেধি আছেই, আপোনালোকে চিনি পাই চাগে সকলোৱে পাগে নহয়, তেওঁতো এজন মানে বিখ্যাত নাট্যকাৰ বুলিও ক'ব লাগিব আমাৰ। তাৰপিছত আৰু এজন মানে বন্ধু আছিলে আমাৰ বিকাশ দাস আমাৰ এইটো দেখিছেই, অমল শৰ্মা, তাৰপিছত ৰাতুল শৰ্মা, তাৰপিছত মৃণাল হালৈ, আপোনালোকেতো জানেই, দেখাই পাই থাকে চাগে মৃণাল হালৈ, অৱনী ডেকা, অপৰ্ণা কলিতা, তাৰপিছত আৰু এজন আমাৰ বিশেষকৈ নাটকলৈ নহাই হৈ গ'ল, মোৰ কিন্তু এতিয়াও মনলৈ বৰ দুখ আহে। সেইজন হৈছে মোৰ মানে ৰিণী মজুমদাৰ। আৰু এই নাটকখনত বিশেষকৈ আমি ক'ব লাগিব আমাৰ মানে নতুনত্ব আকৌ ৰূপ দিয়া অমূল্য কুমাৰ, লগতে আছিলে আমাৰ সকলোৱে দেখিছেই আমাৰ গিৰিধৰ ৰয়, এতিয়া অসম সাহিত্য সন্মিলনৰ প্ৰধান সম্পাদক তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। তাৰ উপৰি আমাৰ ছোৱালীৰ ক্ষেত্ৰত আৰু বিভিন্নজনে কৰিছে, নাম তেনেকে মনত নাই। ৰত্না কুমাৰী কিন্তু মানে এইখন নাটকত বহুত সুনাম আছে, এনেকে বহুত। তাৰপিছত ধীৰাজ দাস বহুত আৰু মানে আমাৰ এই ৰংগৰাগ বুলি কোৱাৰ লগে লগে উত্তৰ গুৱাহাটীৰ ৰঞ্জন দাস, উত্তৰ গুৱাহাটীৰ। আমি অৱশ্যে কাৰোবাৰ নাম ৰৈও যাব পাৰে, ৰৈ গৈছে বহুতবিলাক। এতিয়া আৰু মানে মানুহৰ সাংসাৰিক হোৱাৰ পিছত কোনে ক'ত গৈছে, কোনে কি কৰিছে, এতিয়া বহুতবিলাক এনেকৈ আজৰি হৈছে। আৰু এজন আমাৰ ভাই মৰি গ'লগৈ, এজন নহয় দুজন, লাচিত দাস, তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে আমাৰ এই ৰংগৰাগৰ লগত। আৰু এজন আছিলে আমাৰ ধাৰাপুৰৰ বিপুল কলিতা, তেওঁলোকৰ আত্মাৰ সৎগতিৰ কাৰণে মই অলপ জোৱাৰি জনাইছোঁ, ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ। সঁচাকৈ এই ৰংগৰাগ বুলি কোৱাৰ লগে লগে আমাৰ পুৰণি স্মৃতিবিলাক ইমান ভাল লাগে, কিন্তু তাৰ মাজতো দুখটো থাকেই, সকলো যিকোনো কামতেই দুখ থাকে। তথাপি আমি খুবেই ভাল পাইছিলোঁ আমি ৰংগৰাগ বুলি কোৱাৰ লগে লগে। আমি দেৱকুমাৰ ৰাংচাৰ জীৱনৰ লগত জড়িত বহুখিনি কথাই গম পালোঁ, কিন্তু এতিয়া কিছু সময় আমি তেখেতৰ পৰা দুটি গীত শুনিব বিচাৰিছোঁ। গতিকে আহক আমি তেখেতৰ মুখেৰে দুটি সুমধুৰ সংগীত উপভোগ কৰোঁ। কাউৰী পৰে কলৰে পাততে, কাউৰী পৰে আগলতি মোৰ লৰে চৰে, ডুম ডবাতে কোনে মাৰে, আহাৰৰ ডাৱৰৰ আৰে ও জেউতি ফুলৈ মোৰ মনত পৰে, ও জেউতি ফুলৈ মোৰ মনত পৰে, কাউৰী পৰে। পাখি লগাই পাখি জাকি মাৰি উৰে, বক জাকি মাৰি উৰে, ও
পুৰণীয়া মন মোৰ বান্ধিব নোৱাৰো, পুৰণীয়া মন মোৰ বান্ধিব নোৱাৰো। জেউতি তোৰ কাষলৈ উৰা মাৰে, কাউৰী পৰে। পথাৰত যদিহে উঠিছে ঢল, হেৰুৱাই নিদিবি মনৰে বল। ৰাইজে মাৰিব ওখকৈ ভেটা, ঢলে এৰি যাব পলাহৰ এঠা। ৰাইজে মাৰিব ওখকৈ ভেটা, ঢলে এৰি যাব পলাহৰ এঠা। বাৰিষা আহিছে ধাৰাসাৰে, মই দিয়া বোকাই মোৰ মন কাঢ়ে। বাৰিষা আহিছে ধাৰাসাৰে, মই দিয়া বোকাই মোৰ মন কাঢ়ে। কাউৰী পৰে। চকুৰে নেদেখা দূৰণিতে, আছহি পিয়নৰ চাকৰিতে। চকুৰে নেদেখা দূৰণিতে, আছহি পিয়নৰ চাকৰিতে। কোমল ধানৰ কঠীয়া পৰালি নে নাই, বকুল পৰাৰ খোজ ললি নে নাই। মন মোৰ উচ পিচ কৰে, কাউৰী পৰে। চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াম। মোৰ হে চেনেহীয়ে কিনো ভাবিছে, তাৰ একো গমকে নেপাওঁ। চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াম। মোৰ হে চেনেহীয়ে কিনো ভাবিছে, তাৰ একো গমকে নেপাওঁ। যোৱা বেলি আঘোণতে, জেউতিৰে কোলাতে, এৰি অহা সৰু পোনাতি ৰাজি থুনুক থানাক মাতি, ঘুনুক খানাক অতি আহে। দেউতা বেগতে আহিবি, আহোঁতে জুনুকা আনিবি। দেউতা বেগতে আহিবি, আহোঁতে জুনুকা আনিবি। অবুজ চকুলো মোৰ সৰে সৰে, অবুজ চকুলো মোৰ সৰে সৰে। কাউৰী পৰে। জেউতি পোনাতি কুহলে আসানে সাগে। কেতিয়াবা বেজাৰতে টোপনি
নাহিলে কপালতে যেন হাত জোৱা বোলা কপালতে যেন হাত জোৱা বোলা কেতিয়াবা বেজাৰতে টোপনি নাহিলে কপালতে যেন হাত জোৱা বোলা কপালতে যেন হাত জোৱা বোলাই তুমি এই দেখো মোরে তুমি এই দেখো মোরে কান্দি কান্দি সাগৰতে মৰমেৰে দিছিলা হুৱাই মৰমেৰে দিছিলা হুৱাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে কপালতে যেন হাত জোৱা বোলাই কপালতে যেন হাত জোৱা বোলাই হয়তো আজি গাঁৱৰ বজাৰ হয়তো আজি গাঁৱৰ বজাৰ আশা বহি মোকে গোহাঁই ঘৰত বন্তি জ্বলাই গোহাঁই ঘৰত বন্তি জ্বলাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে কপালতে যেন হাত জোৱা বোলাই কপালতে যেন হাত জোৱা বোলাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে কপালতে যেন হাত জোৱা বোলাই কপালতে যেন হাত জোৱা বোলাই আমি জানো নাটকত বা আমি বেলেগ বেলেগ মঞ্চত আপোনাক দেখা পাইছোঁ নাটকৰ ক্ষেত্ৰতে বিশেষকৈ আপোনাক দতৰা বজোৱা দেখা পাইছোঁ গতিকে আপুনি অকণমান দতৰা বজাই শুনাব নেকি আৰু পাৰে যদি অকণমান গুণগুণাই দিয়ে যদি আমাৰ লোকসংগীত নিশ্চয় 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 ঠিক আছে আমাৰ দৰ্শকসকলেও তেতিয়া গম পাব মানে বহুমুখী প্ৰতিভাধাৰী এগৰাকী ব্যক্তি যাৰ নাম দেৱকুমাৰ ৰাংচা
কানাই যায় রে যায়, গোকুল সারিয়া কানাই মথুরা কে যায় কানাই মথুরা কে যায়। কানাই যায় রে যায়, গোকুল সারিয়া কানাই মথুরা কে যায় মথুরা কে যায়। কানাই যায় রে এ হরি গোকুলে গোপিনী কান্দে কান্দে হপার, গোকুল ছাড়িয়া চলে নন্দের গোপাল কানাই যায় রে যায় কানাই এ হরি পরি রইলা বৃন্দাবন যমুনার বালি, পরি রইলা বেত বেনু গোপর কুমারী কানাই যায় রে যায় কানাই মথুরা কে যায়। এ হরি জয়তে আছে গোপ গোপী জয়তে কৃষ্ণ রাম, গাঁৱে দিত ভক্ত দেবে বোলা রাম রাম কানাই যায় যায় কানাই মথুরা কে যায়। জানাই যায় রে যায়, গোকুল সারিয়া কানাই মথুরা কে যায় কানাই মথুরা কে যায়। কানাই যায় রে বাহ বাহ, বহুত সুন্দৰ বহুত সুন্দৰ, খুব ভাল লাগিল। মই বিশেষকৈ খুব আপ্লুত হ'লোঁ গীতটি শুনি। সঁচাই ৰাংচাৰাঙৰীয়া, আমি বহুত সুখী আজি আপোনাক লগ পাই। নাই অৱশ্যে বহুত মামৰে ধৰিছে এতিয়া বৰ্তমান, মানে অলপ মিক্স হৈ যায় এতিয়া আৰু চাকৰি তাৰণাত কিবা কিবি তাৰণাত এইবিলাক মানে প্ৰায় এৰিছোঁ, যদিও মাজে মাজে কৰা যায়, সেইকাৰণে মানে ইমান ঠিক কৰিব পৰা নাই। নিচা যিহেতু আপুনি নিচাটো অব্যাহত ৰাখিছে, আমাৰো ভাল লাগিছে আজি। সেইকাৰণে আজি আমি অসম দৰ্পণৰ তৰফৰ পৰা আপোনাক লগ পাব পাৰিছোঁ আমি এনেকুৱা এটি ক্ষণত।
আমাৰ অসম দাপোনৰ দৰ্শকে দেৱকুমাৰ ৰাংচাক আজি খুব ওচৰৰ পৰা পালে। আমি খুব উৎফুল্লিত আজি দেৱকুমাৰ ৰাংচাক আমি এনেধৰণে পোৱা বাবে। আমি আগলৈ আকৌ দেৱকুমাৰ ৰাংচা ডাঙৰীয়াৰ পৰা বহুত সুন্দৰ সুন্দৰ গীত পাম বুলি আমি আশা লৈ আজি তেখেতৰ মজিয়াৰ পৰা আমি বিদায় ল'ব ওলাইছোঁ। দেৱকুমাৰ ৰাংচা ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ অসম দাপোনৰ তৰফৰ পৰা। আপুনি যে এইখিনি সময় আমাক দিলে, আমি খুব উৎফুল্লিত। গতিকে আজি আমি আপোনাৰ পৰা বিদায় ল'ব ওলাইছোঁ। ধন্যবাদ। কি ক'ম, সঁচাকৈ অসম দাপোনৰ পৰা বিশেষকৈ মোৰ ভাতৃসম কমল শৰ্মা আৰু দিগন্ত দাস এখেতসকলৰ বাবে হয়তো মই আজি অসম দাপোনত আপোনালোকৰ সন্মুখত ওলাইছোঁ। এই অসম দাপোনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিলৈ বিদায় মাৰিছোঁ। বিদায় লৈছোঁ। ধন্যবাদ। ধন্যবাদ। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজ লাইক কৰক।